চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণকাৰী সংস্থা সেই নিৰ্মাণকাৰী সংস্থা NHIDCL আৰু যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে বাৰম্বাৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত হৈ আছে কিন্তু এতিয়াও তেওঁলোকৰ 70% কামো সম্পূৰ্ণ হোৱা নাই বাৰম্বাৰ প্ৰতিবাদ হৈছে ধৰ্ণা হৈছে বাৰম্বাৰ পথ অৱৰোধ হৈছে কোনো দল সংগঠন বাকি নাই কিন্তু NHIDCLৰ গা নলৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ গা নলৰে আৰু অৱশেষত মই এটা দৃশ্য দেখুৱাইছোঁ আজিৰ দিনটোত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অৱস্থা হৈছে এয়া গতিকে পৰ্যায়টো আপোনালোকে ভাবি চাওক যে গৌৰীসাগৰত ইমানটো পৰ্যায় এতিয়ালৈকে পাইছে আৰু কিমান দিন তেওঁলোকক প্ৰয়োজন হ'ব অৱশেষত উপায়ন্তৰ হৈ গৌৰীসাগৰবাসী ৰাইজ এনেধৰণে ওলাই আহিছে আৰু গৌৰীসাগৰবাসীয়ে স্পষ্টভাৱে কৈছে যে ৰিগেল নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ৰিগেল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ যিটো কামৰ লেহেমীয়া গতি এই কামৰ লেহেমীয়া গতি তেওঁলোক অতিষ্ঠ হৈছে আৰু তেওঁলোকে ৰিগেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব তেওঁলোকে ঘাইপথ অৱৰোধ কৰাৰ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে তেওঁলোকক অনুমতি দিয়া নাই এতিয়া কথাটো হৈছে যে কিমান আৰু প্ৰতিবাদ কৰিব লাগিব কিমান আৰু ধৰ্ণা কাৰ্যসূচী হ'ব কিমান আপোনালোক আৰু ওলাই আহিব লাগিব গৰিয়াগৰ ব্যৱসায় সন্থাই আজি গৰিয়াগৰবাসী ৰাইজৰ সহযোগত গৰিয়াগৰ মিটন দলৰ সমীপত যি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী লৈছে তাৰ 12 বছৰ ফ'ৰলেন নিৰ্মাণ কাম আৰম্ভ হোৱাৰ ফলশ্ৰুতি লৈছে 12 বছৰ গৰিয়াগৰবাসীয়ে যি জ্বলা ভুগিছে জ্বালা যন্ত্ৰণা ভুগিছে তাৰ হয়তো অসমৰ বা পৃথিৱীৰ বিৰল এনে ঘটনা পৃথিৱীত বিৰল কিয়নো এটা ৰাষ্ট্ৰীয় ঘাইপথ 44 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ বনাবলৈ 12 বছৰ সময় কাকো নালাগে আজি যদি যোৰহাটৰ ফালৰ পৰা কোনোবা এজন যদি বাইক আৰোহী আহে গৰিয়াগৰলৈকে সোমাই গৰিয়াগৰত তেওঁলোকৰ এনেকৈ এটা ধুনীয়া মেকআপ হৈ যায় হয়তো পৃথিৱীৰ কোনো এখন বিউটি পাৰ্লাৰত সেইটো মেকআপ কোনো দিব নোৱাৰিব তাৰপিছত ধূলি কাৰণে যি পানী দিয়াৰ পিছত যি 5 পৰা 10জন সেই পানীত পিছলি বাইক আৰোহী এক্সিডেণ্ট হয় তাৰ বাবে দায়িত্ব কোনে ল'ব তাৰ বাবে দায়িত্ব কোন দায়বদ্ধ কোন জিলা প্ৰশাসনে দায়বদ্ধ ল'ব নে নেশ্যনেল হাইৱে অথৰিটিয়ে ল'ব নে ৰিগেল নামৰ প্ৰতিষ্ঠানটোৱে ল'ব আমাৰ প্ৰশ্ন আজি যদি আৰু এবছৰ যদি ৰাস্তা এনেকৈ থাকে আমাৰ যি ক্ষুদ্ৰ ব্যৱসায় ঘৰৰ পৰা যি বৰ্তমান পইচা তুলি আনি ব্যৱসায় চলাই আছোঁ চব সম্পূৰ্ণভাৱে বন্ধ হৈ যাব কিয়নো আমাৰ যি দৈনিক আমাৰ ৰটেশ্যন হয় সেই ৰটেশ্যনে আমাৰ ব্যৱসায় নচলে যাৰ ঘৰত পইচা আছে যাৰ বেংকত 2 টকা পইচা আছে যাৰ দেউতাক মাকে 2 টকা ইনকাম কৰিছে তেওঁ ঘৰৰ পৰা পইচা 2 টকা দি ব্যৱসায় চলাই আছে অন্যথা আজি এই আন্দোলনৰ বাদে আমাৰ কৰ্তব্য নাই আৰু ৰিগেল নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান যোৱা 12টা বছৰে NHIDCLে ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে কাম তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কিমান দিন এনেধৰণে প্ৰতিবাদ কৰিব লাগিব কিয় ইমান নিলজ্জ কিয় ইমান কাৰো কথা নুশুনা কাৰ ইমান সাহসত NHIDCLে দবদবাই থাকে এটা লিগেল কোম্পানী এটা কনষ্ট্ৰাকশ্যন কোম্পানী যেতিয়া চৰকাৰৰ কথা নুশুনে যেতিয়া জিলা প্ৰশাসনে নুশুনে তেতিয়াহ'লে কাৰ মাই মতলিত চলিছে সেইটোকে আপোনালোকে লক্ষ্য হওক যেতিয়া স্থানীয় দল সংগঠন স্থানীয় ৰাইজৰ বা আমাৰ আপোনালোকৰ সন্মানীয় যদি সাংবাদিকসকলে যদি বিষয়বিলাক দেখাই দিয়ে আপোনালোকক কোনো কেয়াৰ নকৰে এনেকুৱা এটা অৰাজক চলি আছে তাতে নিশ্চয় ইয়াৰ ওপৰ মহলত কোনোবা আছে ইয়াৰ ওপৰত কোনোবা ডাঙৰ মাল আছে সেই ডাঙৰ মালে কৈ আছে যি মন যায় কাম কৰি থাক তেনেকৈ কাম চলি থাকিব কিন্তু গৰিসাগৰবাসী ৰাইজ তথা স্থানীয় জাল সংগঠন এনেকুৱা নহ'ব এনেকৈ প্ৰতিবাদ ইয়াত গণবিক্ষোভ হৈছে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ নাই কৰা আমি কোনো কাৰণতে আমি ইয়াত মাত্ৰ বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ আমি চৰকাৰলৈ এটা বাৰ্তা দিছোঁ যে অতি শীঘ্ৰে আমাৰ NHIDCLৰ লগত কথা পাতি এই গৰিসাগৰ এই বৃহত্তৰ অঞ্চলৰ এই কামটো সোনকালে কৰি দিয়ক আমি আপুনি নিশ্চয় প্ৰস্তুত জানিছে 2012 চনৰ পৰা গৰিসাগৰ গোটেই ক্ষুদ্ৰ স্থানীয় ব্যৱসায়ীসকলক শেষ কৰি পেলালে একদম আপুনি ভাতে মৰাৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ অৱস্থা কাহিল তেওঁলোকে নাই তেওঁলোকৰ একাউণ্ট NPA হৈ গ'ল কি অৱস্থা মানুহৰ এতিয়া যিসকলে কাম কৰি আছিলে তেওঁলোকে এতিয়া হাজিৰা কৰিছে তেওঁলোকে এতিয়া জব কাৰ্ডৰ কাম কৰিবলগীয়া অৱস্থা হৈ গৈছেগৈ কিন্তু কি কাৰণে হৈছে চব জেগাতে কনষ্ট্ৰাকশ্যন হৈ আছে কিন্তু গৰিসাগৰত কিয় ইমান দুৰ্নীতি হৈছে ইমান দুৰ্নীতিখিনি আপোনালোকে উদঙাই দিয়াৰ পাছতো আপোনালোকে নিজে ইমান দুৰ্নীতি উদঙাই দিছে শিলসাগৰ ব্ৰীজখন ভাগি গ'ল কোনো চৰকাৰ নীৰৱ আপুনি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভে বস্তুবিলাক দেখাই দিব পাৰে তেওঁলোকেতো কাৰ্যত পৰিণত কৰিব নোৱাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান জনোৱা নাই ইয়াৰ কাৰণে বৃহত্তৰ কোন আছে কেন্দ্ৰীয় চৰকাৰ নে ৰাজ্যৰ চৰকাৰ নে জিলা প্ৰশাসন নে কি যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে প্ৰয়োজনত জেলত যাব মন্ত্ৰী যোগেন মোহনে কৈছে যে কাম খেলি মেলি কৰিলে প্ৰয়োজনত জেলত যাব ঠিকাদাৰ কেইজন ঠিকাদাৰ এতিয়ালৈকে জেলত এজনো যোৱা নাই এইটো এনে কোৱা কথা এইটো এটা কথা এইটো বাৰ্তা কোনো কথা নাই এইটো তেওঁলোকে কোৱা কথাবিলাক কাৰ্যত পৰিণত কৰিব নাই হোৱা ইলেকশ্যন আহি আছে আৰু যি কথা কৈ দিব এতিয়া আজি প্ৰতিবাদ হ'ব বুলি গম পাই কালি শিল কেইটামান ছটিয়াই দিলে চক ইমান পলিউশ্যন
গৌৰীসাগৰ এটা হিষ্টৰিকেল প্লেচ, এটা বুৰঞ্জী প্ৰসিদ্ধ জেগা। গৌৰীসাগৰতে পুখুৰীটো আছে, আপুনি গৌৰীসাগৰ দৌল দেৱালয় আছে, ইয়াত 4খন হাইস্কুল আছে, LP স্কুল আছে, ইয়াত আপোনাৰ চিকিৎসা কেন্দ্ৰ আছে। কি পলিউশ্যন, ইমান ডাষ্ট হৈছে নহয়। এই অৱস্থাবিলাক লক্ষ্য কৰি অত্যন্ত চৰকাৰে এইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিলে, কিন্তু আমি ভাবোঁ যে ইয়াৰ বাবে দায়ী কেন্দ্ৰীয় চৰকাৰ, ইয়াৰ বাবে দায়ী অসম চৰকাৰ। আছুৰ প্ৰতিনিধি আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিবাদ হৈছে, বাৰম্বাৰ প্ৰতিবাদ হৈ আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে কামত খেলি মেলি কৰিলে জেললৈ যাব, কিন্তু দলং ভাগি গ'ল, নিৰ্মীয়মান দলং এখন 5 বছৰত ভাগি চুৰমাৰ হৈ গ'ল। তাৰপিছতো এতিয়ালৈকে কোনো ধৰণৰ ঠিকাদাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, মাত্ৰ পেনাল্টি লগাই তেওঁলোকে দায়িত্ব সামৰিছে। কিয় এয়া মইমতালি কিয়? ইয়াৰ পৰাই আচলতে সম্পূৰ্ণ কথা বুজায় যে বৰ্তমানৰ মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ ব্যক্তিৰ লগত যদি এটা ঠিকাদাৰ পৰিচালনা ঠিকাদাৰে মিতিৰালি কৰে, তেতিয়া এই ঠিকাদাৰ পৰিচালনাৰ ঠিকাদাৰসমূহৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ আচলতে শাস্তিমূলক ব্যৱস্থা কিন্তু নলয়। কিয় নলয়, ইয়াৰ পৰা আচলতে সম্পূৰ্ণ কথাটো বুজা যায়। আজি পৰা 10টা বছৰৰ আগত GDCL BSGয়ে নিৰ্মাণ কৰা এখন দলং যেতিয়া ভাগি পৰিলে, তাৰ পাছত এজন শাসকীয় দলৰ এজন মন্ত্ৰীয়ে ইয়াত নিৰীক্ষণ কৰে। তাৰ পাছত তেওঁ যে আশ্বাস দিয়ে 2-3 দিনৰ পাছত কোনোবা দিল্লীৰ পৰা টীম আহিব, আহি ইয়াৰ কাম আৰম্ভ কৰিব। কিন্তু বৰ্তমানে 10টা দিন পাৰ হৈ গ'ল, কোনো দিল্লী বাদ দিয়ক, কোনো শিৱসাগৰৰ পৰা এটা টীম আচলতে বৰ্তমানলৈকে ইয়াৰ দলংখন চাবলৈ অহা নাই। কোনো এজন NHAIC আচলতে বিষয়াই ইয়াৰ দলংখন চাবলৈ অহা নাই। যিসকল উচ্চ শিক্ষিত আচলতে বিষয়া, সেইসকলৰ কামক লৈ আচলতে আমি লাজ পাওঁ, কাৰণ তেখেতসকলে শিক্ষিত হোৱাৰ পাছতো কিয় চকুমুটা খুলি হৈ থাকে তাৰ ওপৰত আমি লাজ পাওঁ। এতিয়া প্ৰসংগটো হ'ল যে এই যিসকল ব্যৱসায়ী আপুনি দেখিছে, সেই ব্যৱসায়ীসকলৰ অৱস্থা যোৱা 12টা বছৰে তথৈবচ। কাৰণ যেতিয়াৰ পৰা কাম কৰিছে তেতিয়াৰ পৰা তেওঁলোকৰ ব্যৱসায়ত মন্দাৱস্থা চলিছে, আৰু পৰিৱেশটো আমি দেখুৱাইছোঁ। অৱশেষত উপায়ন্তৰ হৈ তেওঁলোক ওলাই আহিছে, আৰু তেওঁলোকে এটাই কৈছে যে কিয় ইমান লেহেমীয়া গতি, কিয় বাৰম্বাৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ পিছতো কিয় ইমান লেহেমীয়া গতি, আৰু কিয় কোনেও গুৰুত্ব নিদিয়ে। NHIDCL ঠিকাদাৰী প্ৰতিষ্ঠান, কাৰো কোনো গুৰুত্ব কিয় নাই? এই প্ৰসংগবোৰ নিশ্চিতভাৱে উত্থাপন হৈছে। আৰু মাত্ৰ কেইটামান দিনৰ পূৰ্বে যেতিয়া 5 বছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখন ইয়াত ভাগি পৰিল, তাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ একশ্যন, কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা GDCLৰ ওপৰত হোৱা নাই। তেওঁলোকে NHIDCLক সুধিলে কয় যে তেওঁলোকৰ ওপৰত এটা পেনাল্টি লগোৱা হৈছে, আৰু বাদ বাকী কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা তেওঁলোকৰ ওপৰত নাই হোৱা। এতিয়া প্ৰসংগটো হ'ল যে আৰু কিমান দিন এনেধৰণে বাট চাব লাগিব, আৰু কিমান বছৰ লাগিব? এই প্ৰশ্নবোৰ এতিয়া ৰাইজৰ হাতত কোনো ধৰণৰ উত্তৰবিহীন প্ৰশ্ন, আৰু এটাই সকলোৰে দাবী যে অতি সোনকালে, যিমান পাৰে অতি সোনকালে কাম সম্পূৰ্ণ কৰিব লাগে। আৰু চাৰিখেৰীয়া যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথেদি অন্ততঃ গৌৰীসাগৰবাসীয়ে অহা যোৱা কৰিব নোৱাৰিলেও তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ যাতে চলি থাকে, ৰাইজে যাতে হাজিৰা কৰিবলৈ যাবলগীয়া নহয়, এনেকুৱা পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে এই পৰিৱেশটো যাতে সোনকালে সলনি হয়, তাৰ বাবে দাবী জনাইছে গৌৰীসাগৰবাসীয়ে। কষ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।